যদি আপুনি চকুৰ কোনো সমস্যাত ভুগি আছে বা আপোনাৰ চকুৰ কোনো সমস্যা আছে, আপোনাৰ চকুৰ পাৱাৰ কমি গৈছে বা চকুত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে আজি আপোনাৰ কাৰণে এটা ভাল খবৰ হ'ল। এতিয়া আৰু আপুনি চকুৰ চিকিৎসাৰ বাবে দূৰ দূৰণিলৈ যাব নালাগে। আজি ডবকাৰ ডিফু বাইপাছত কেৰেলিয়ান হোটেলৰ কাষত মুকলি কৰা হৈছে এখন নতুন ক্লিনিক, যিখনৰ নাম হ'ল হাম আই কেয়াৰ এণ্ড অপটিকেল। ইয়াত উন্নত মানৰ সা সঁজুলি আৰু কম্পিউটাৰাইজ চকু পৰীক্ষা কৰা হয় আৰু ইয়াত আছে বহুত ভাল চকু ৰোগ বিশেষজ্ঞ। মোৰ লগত আছে বৰ্তমান এই ক্লিনিকখনৰ মেইন উদ্যোক্তা, যাৰ উদ্যোগত এইখন ডবকাত আজি মুকলি কৰা হৈছে। প্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিম। মোৰ নাম মহম্মদ মেহবুব আলম। মই শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ পৰা ইণ্টাৰ্ণশ্বিপ কৰিছোঁ। আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ পৰা মই পাছ আউট হৈছোঁ। প্লাছ মই তাতে কৰ্মৰত আছিলোঁ, স্থামনগৰ ইয়াতে মই কৰ্মৰত আছিলোঁ। ইয়াৰ পিছত মই NGO এখনত মই কাম কৰিছোঁ। বৰ্তমান মই নিজাববীয়াকৈ এইখন ক্লিনিকখন অপেনিং কৰিছোঁ আৰু ইয়াতে চব মই কম্পিউটাৰাইজ এণ্ড ডিজিটেলাইজ হিচাপত মই ইয়াত ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিছোঁ, যাতে ফ্ৰেমৰ পৰা ষ্টাডি কৰি চব ট্ৰিটমেণ্টলৈকে ইয়াতে চব এভেইলেবল পাব। ইচ এণ্ড এভৰিথিং ইজ এভেইলেবল ইয়াৰ। চকুৰ যিকোনো ধৰণৰ সমস্যাৰ কাৰণে মানুহ ইয়াত যিকোনো সমস্যাৰ কাৰণে আপোনালোকে ইয়াতে আহিব পাৰিব। এনে কনচালটেশ্যনৰ কাৰণে আপোনালোকে আহিব পাৰিব। কিবা ডিজিজ হওক বা কিবা বেমাৰ হওক, ইয়াতে আহি চেকআপ কৰাই ল'ব পাৰিব, য'ত উন্নত মানৰ কম্পিউটাৰাইজ চেকআপ হ'ব। পৰীক্ষা চৰীক্ষা চব আপোনাৰ মানে আধুনিক টেকন'লজিৰ জৰিয়তে কৰা হ'ব। আধুনিক টেকন'লজি আপোনাৰ লগতে বেলেগ আৰু কোনো আছে নেকি? মোৰ ইয়াতে আছে অলৰেডি মেম আছে, ছাৰ আছে, এজন ডক্টৰ আছে, মেম লক্ষ্মী এছ। তেখেত হয় উৰিষ্যাৰ হয় আৰু ইয়াতে বৰ্তমান অৱস্থাত তেওঁ কৰ্মৰত আছে। দীৰ্ঘ সময়ৰ পৰা বৰ্তমান ইয়াতে আছে আৰু ছাৰো আছে। প্লাছ মই নিজে সদায় ইয়াতে এভেইলেবল থাকিম, মেমো থাকিব, প্লাছ ছাৰ এজনো থাকিব। তো সকলো আহিব ডবকা ডিফু বাইপাছৰ কেৰেলিয়ান হোটেলৰ কাষত এখন হাম ক্লিনিক এণ্ড অপটিকেল। হাম আই কেয়াৰ এণ্ড অপটিকেল। হাম আই কেয়াৰ ক্লিনিক এণ্ড অপটিকেল। আপোনালোকে আহিব, আমি মেমৰ লগত অলপ চাই লওঁ। এতিয়া আমাৰ মেম আছে, মেমে ট্ৰিটমেণ্ট কৰি আছে। আপোনালোকে চাওক, আধুনিক কম্পিউটাৰাইজ ইয়াত পৰীক্ষা কৰা হৈছে, চকু পৰীক্ষা কৰা হৈ আছে আৰু এয়া আমাৰ ডবকাবাসীৰ বাবে এক গৌৰৱৰ বিষয়। এই মেচিনটোৰ কি নাম? এইটো হ'ল এয়াৰ মেচিন, য'ত এপ্ৰক্সিমেট এটা পাৱাৰ ওলাই আহে। যোনটো পাৱাৰ হয়, এইটো এপ্ৰক্সিমেট এটা পাৱাৰ ওলাই আহে। এইটো হয় স্লিট লেম্প, য'ত কমপ্লিট চকুটো পৰীক্ষা কৰি চকুটো চাব পাৰি যে কিবা ডিজিজ হৈছে, কি প্ৰব্লেম হৈছে চকুৰ ভিতৰত হওক, লেন্সত হওক, কৰ্নিয়াত হওক, ৰেটিনাত হওক, য'তে যি প্ৰব্লেম হওক এইটো মেচিনৰ দ্বাৰা আমি কমপ্লিট ডিটেক্ট কৰিব পাৰি এইটোৰ দ্বাৰা। আৰু এইটোৰ পৰা আমি এপ্ৰক্সিমেট এটা পাৱাৰ ওলাই ল'ব পাৰিম। আৰু বাকী ফ্ৰেমৰ গ্লাছৰ যদি কিবা পাৱাৰ থাকে, সেইটো মেচিন আমাৰ তাত আছে, য'ত ডিজিটেল মেচিন হয়। মেমৰ ঘৰ ক'ৰবাত? তেখেত ডক্টৰ হয়, তেখেত MBBS প্লাছ MS কৰিছে। ঠিক আছে, সকলো আহিব। আমি এড্ৰেছটো দি দিছোঁ, ডবকাৰ ডিফু বাইপাছৰ ওচৰত কেৰেলিয়ান হোটেলৰ লগত। যিহেতু মেচিনবিলাক আধুনিক হয়, দামী মেচিন, ফিজটো বেছি হ'ব নেকি? নাই, এনেকৈ ফিজ হিচাপত দামী মেচিন হিচাপত ফিজ আমি তেনেকৈ হিচাপত ৰখা নাই। যিহেতু আমাৰ গোটেই গাঁওখন এইখন এটা গাঁও এৰিয়া হয়, গতিকে আমি তেনেকৈ এফৰ্ডেবল হিচাপত আমি চব ৰাখিছোঁ। যিমান আমাৰ দ্বাৰা হৈ আছে, যিমান এজ কম্পেয়াৰ টু আদাৰ্ছ আমি ট্ৰাই কৰি আছোঁ যে এজ কম্পেয়াৰ টু আদাৰ্ছ ইয়াতে আমি কম দামতে দিওঁ চব। ঠিক আছে, সকলো আহিব। মেহবুব আমাৰ সৰু ভাইটিৰ ঘৰ হয়তো জাৰুনীত, গতিকে বাহিৰৰ পৰা শিকি আহিছে, যথেষ্ট ট্ৰেইনিং দিছে, সুদীৰ্ঘ দিনৰ অভিজ্ঞতা আছে, লগত আন এগৰাকী অভিজ্ঞতা সম্পন্ন ডাক্তৰো আছে। গতিকে আপোনালোক আহক, আহি এবাৰ আপোনাৰ চকুৰ যিকোনো সমস্যা কনচাল্ট কৰক বা পৰীক্ষা কৰক আৰু ইয়াৰ পিছত চাওক কি ৰিজাল্ট।